গোৱালপাৰা জিলা হালিচা বিলত অসম চৰকাৰে চলোৱা অমানৱীয় উচ্ছেদত সৰ্বোচ্চ হেৰুৱাই অঘৰী হোৱা প্ৰায় 678টা পৰিয়ালৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে। সেই সম্পৰ্কে আছে বাগমাৰাছৰ ছাত্ৰ সংগঠনৰ উদ্যোগত বাগমাৰাছৰৰ বিভিন্ন দল সংগঠন ৰাইজৰ লগতে বাগমাৰাছৰ বজাৰ পৰিচালনা কমিটিৰ সহযোগত এটি সজাতি দলে অস্থায়ী আশ্ৰয় শিবিৰত আশ্ৰয় লৈ থকা উচ্ছেদিত পৰিয়ালৰ খবৰ লোৱাৰ লগতে পৰিস্থিতি পৰ্যবেক্ষণ কৰি খাদ্য সংকটত ভোগা উচ্ছেদিত পৰিয়ালক কিছু খাদ্য সামগ্ৰী বিতৰণ কৰে। ছাত্ৰ সংগঠনৰ ফালৰ পৰা 4টা আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি চাউল, দাইল, নিমখ, চাবোন আৰু আলু দি প্ৰায় 400 পৰিয়ালক সাহায্য সামগ্ৰী বিতৰণ কৰে ছাত্ৰ সংগঠনৰ উদ্যোগত যোৱা সজাতি দলটোৱে। খাদ্যৰ অভাৱত কেতিয়াবা অনাহাৰে দিন পাৰ কৰিবলগীয়া হৈছে। ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত হৈছে। অস্বাস্থ্যকৰ পৰিৱেশত থকাৰ ফলত বেমাৰ আজাৰে দেখা দিছে। একেটা আশ্ৰয় শিবিৰত 200ৰো অধিক পৰিয়াল আছে যদিও এটা মাত্ৰ শৌচালয় আৰু দমকল থকাৰ ফলত যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱা বুলি ক্ষোভ ব্যক্ত কৰিছে। তাৎপৰ্যপূৰ্ণ কথা হ'ল যে ন্যূনতম সুবিধা নথকাৰ পিছতো স্থানীয় বিধায়ক আৰু সাংসদে কোনো ব্যৱস্থা লোৱা দূৰৰে কথা। খবৰ লোৱাৰ প্ৰয়োজন বোধ নকৰাকৈ তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰিছে। এই ক্ষেত্ৰত বাগমাৰাছৰ ছাত্ৰ সংগঠনে উচ্ছেদিতক শীঘ্ৰে পুনৰ সংস্থাপনৰ লগতে শিক্ষা, স্বাস্থ্য, বিশুদ্ধ খোৱা পানী আৰু পৰ্যাপ্ত শৌচালয়ৰ ব্যৱস্থা কৰি দিবলৈ চৰকাৰলৈ দাবী উত্থাপন কৰিছে। আজি আমি বাগমাৰাছৰ ছাত্ৰ সংগঠনৰ উদ্যোগত গোৱালপাৰা জিলাৰ হাছিলা বিলত যি 678টা পৰিয়ালক উচ্ছেদ কৰিছিল অসম চৰকাৰৰ যি অমানৱীয় উচ্ছেদৰ ফলত সকলোখিনি পৰিয়াল ইতিমধ্যে অস্থায়ী শিবিৰত আছে। দীৰ্ঘদিন ধৰি থকাৰ ফলত তেখেতসকলৰ খাদ্য সংকটত ভুগিছে। আমি ইতিমধ্যে বৰপেটা জিলাৰ বাগমাৰাছৰৰ পৰা এই মানুহখিনিৰ দুৰ্গতৰ কাষত থিয় হ'বৰ কাৰণে আমি ইতিমধ্যে সামান্য কিছু খাদ্য সামগ্ৰী লৈ তেখেতসকলৰ ওচৰত আহি আজি পাইছোঁ। ইতিমধ্যে আমি 2টা কেম্পত খাদ্য সামগ্ৰী বিতৰণ কৰিলোঁ, আহি আৰু এটা কেম্পত পাইছোঁ। গতিকে এই যি অমানৱীয় উচ্ছেদ চলাইছিল অসম চৰকাৰে, তাৰ ফলত কেৱল গৃহহীন হোৱাই নহয়, এই মানুহখিনিৰ যিমান ল'ৰা ছোৱালী আছে সিহঁতে স্কুলত যোৱাৰ যি অসুবিধা হৈছে সেইটো যথেষ্ট শিক্ষাৰ ক্ষেত্ৰত এটা অসুবিধাৰ সৃষ্টি কৰিছে। লগতে আশ্ৰয় শিবিৰত যি অস্থায়ীভাৱে থকাৰ ফলত যথেষ্ট সিহঁতৰ স্বাস্থ্যৰ লগতে বেমাৰ আজাৰে দেখা দিছে। গতিকে আমি অসম চৰকাৰলৈ দাবী উত্থাপন কৰিছোঁ, তেখেতসকলে যাতে মানৱীয়তাৰ খাতিৰত এই মানুহখিনিৰ যি জীৱন সম্পত্তিৰ অধিকাৰ কাঢ়ি লৈছে, জীৱনৰ যি অধিকাৰ, জীয়াই থাকিবৰ কাৰণে যি অধিকাৰ, সেইখিনি অন্তত মানৱীয়তাৰ খাতিৰত বিচাৰ কৰি তেখেতসকলক যাতে অতি সোনকালে সংস্থাপন দিয়াৰ ব্যৱস্থা কৰে, এইখিনি আমি দাবী উত্থাপন কৰিছোঁ। বাগমাৰাছৰৰ পৰা শ্বাবান আলীৰ ৰিপৰ্ট, N24 আছাম।